নমস্কাৰ প্ৰিয় দৰ্শকসকল 2025 বৰ্ষৰ ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ 2025 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনৰ বিভিন্ন দিশ যেনে কেৰিয়াৰ আৰ্থিক জীৱন পাৰিবাৰিক জীৱন প্ৰেম বিবাহ স্বাস্থ্য ব্যৱসায় কৰ্ম চাকৰি বাকৰি আদি সকলো ক্ষেত্ৰৰ ফালৰ পৰা বছৰটো কেনেদৰে পাৰ হ'ব সেই বিষয়ে এই ভিডিঅ'টোত আপোনালোকে জানিব পাৰিব এই নতুন বছৰটোৱে আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন লৈ আনিব লগতে কি ইতিবাচক ফলাফল এই 2025 বৰ্ষত আপুনি লাভ কৰিব সেই সকলো তথ্য এই ভিডিঅ'টোত আপোনালোকে লাভ কৰিব অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব গতিকে এতিয়া আহক আমি 2025 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে পাৰ হয় সেই বিষয়ে জনাওঁ জ্যোতিষ শাস্ত্ৰ অনুসৰি তুলা ৰাশি হৈছে ৰাশি চক্ৰৰ সপ্তমটো ৰাশি এই তুলা ৰাশি বায়ু তত্ত্বৰ ৰাশি আৰু তুলা ৰাশিৰ অধিপতি গ্ৰহ হৈছে প্ৰেমৰ কাৰক গ্ৰহ শুক্ৰ গ্ৰহ এই তুলা ৰাশিৰ ব্যক্তিসকলৰ 2025 চনৰ মে মাহৰ পিছৰ সময়খিনিয়ে আপোনাৰ কেৰিয়াৰ আৰ্থিক জীৱন আৰু প্ৰেম জীৱনৰ বাবে সফলতা কঢ়িয়াই আনিব কাৰণ এইখিনি সময়ত বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ'ব আৰু আপোনাৰ শনি গ্ৰহ আপোনাৰ বাবে এই বছৰটোত শুভ স্থিতিত থাকিব যাৰ বাবে 2025 বৰ্ষটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে লগতে ভাগ্যৰ কাৰক গ্ৰহ হিচাপে শনিদেৱ এই বছৰ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব লগতে ৰাহু কেতু আপোনাৰ এই বছৰত কেতু একাদশত থাকিব ৰাহু পঞ্চম গৃহত উপস্থিত হ'ব বৰ্ষটোৰ প্ৰথম ভাগ অৰ্থাৎ 2025 বৰ্ষৰ এপ্ৰিল মাহ পৰ্যন্তৰ সময়খিনি অৱশ্যে কিছু জটিলতাৰ মাজেৰে পাৰ হ'ব কিয়নো সেইখিনি সময়ত বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব যাৰ বাবে আপোনাৰ আৰ্থিক স্থিতি এই বছৰটোত সিমান শুভ নহয় গতিকে এপ্ৰিল মাহ পৰ্যন্ত সিমান শুভ নহয় কিন্তু এপ্ৰিল মাহৰ পিছত আপোনাৰ সকলো পৰিৱৰ্তন হৈ পৰিব লগতে মে মাহত যিহেতু গুৰু বৃহস্পতিৰ ৰাশি পৰিৱৰ্তন হ'ব আপোনাৰ ৰাশিৰ পৰা নৱম স্থানত থাকিব গুৰু বৃহস্পতি যিটো স্থিতি আপোনাৰ বাবে ধন টকা পইচাৰ প্ৰাপ্তিৰ বাবে অতি শুভকাৰক গতিকে গুৰু বৃহস্পতিৰ শুভ দৃষ্টি আপোনাক এই বছৰ ধন টকা পইচাৰ লাভ কৰিব যিসকল জাতক জাতিকাৰ নিজা ব্যৱসায় আছে তেওঁলোকে এইখিনি সময়ত বিভিন্ন প্ৰকাৰৰ লাভ আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব অৱশ্যে শনিদেৱ আপোনাৰ ষষ্ঠ গৃহত যেতিয়া আহিব তেতিয়া আপোনাৰ বিভিন্ন প্ৰকাৰ লাভ হ'ব কিয়নো শনি হৈছে আপোনাৰ ৰাশিৰ বাবে অতি শুভকাৰক গ্ৰহ গতিকে এইখিনি সময়ত শনিদেৱে আপোনাক ধন সম্পত্তি বৃদ্ধি কৰাত কিছু সহায় কৰিব গতিকে এই বছৰ আপোনাৰ বাবে বিশেষ শুভকাৰক হৈ আহিব অৱশ্যে যদি সোঁৱৰণিত আপোনাৰ গ্ৰহস্থিতিবোৰ সব ঠিকে আছে তেতিয়াহ'লে আপোনাৰ বাবে এই বছৰটো অতি লাভপ্ৰদায়ক হ'ব এতিয়া আমি কেৰিয়াৰৰ ক্ষেত্ৰৰ ফালৰ পৰা 2025 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাইছোঁ 2025 বৰ্ষৰ আৰম্ভণিত শনিদেৱ আপোনাৰ ৰাশিৰ পৰা পঞ্চমত থাকিব কিন্তু তাৰ পিছত যেতিয়া ষষ্ঠলৈ পৰিৱৰ্তন হ'ব সেইখিনি সময় আপোনাৰ বাবে বিশেষ শুভ হিচাপে পৰিগণিত হ'ব এনে পৰিস্থিতিত আপুনি যিকোনো কাম কৰিলে সেই কামত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব আৰু এই তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষ অনুসৰি বিভিন্ন কামত পদোন্নতি আৰু বিভিন্ন কামত লাভৰ সম্ভাৱনা এই বছৰটোত দেখা পোৱা গৈছে কঠোৰ পৰিশ্ৰমৰ ফলাফলবোৰ লাভ কৰিব গতিকে একমাত্ৰ শনিদেৱ হৈছে কষ্টৰ কাৰক গ্ৰহ গতিকে যেতিয়া আপুনি কষ্ট কৰিব তেতিয়া সেই কষ্টৰ ফলাফল এই বছৰত আপুনি নিশ্চয় লাভ কৰিব আজি আপুনি এই বছৰত যেনে ধৰণৰ কৰ্ম কৰিব তাৰ ফলাফল নিশ্চয় লাভ কৰিব কাৰণ শনিদেৱ হৈছে কৰ্মৰ ফলদাতা গ্ৰহ গতিকে আপুনি ভাল কাম কৰক নিশ্চয় এই বছৰত ভাল ফলাফল লাভ কৰিব তুলা ৰাশিৰ জাতক জাতিকাসকলৰ দ্বাৰা কামত কৰা কঠোৰ পৰিশ্ৰমৰ বলত তেওঁলোকে জ্যেষ্ঠ বিষয়াসকলৰ দৃষ্টিত
নিজৰ সুকীয়া স্থান দখল কৰিবলৈ এই বছৰত সক্ষম হ'ব পাৰিব, তেওঁলোকক সন্তুষ্ট কৰিব পাৰিব এই বছৰত। লগতে খুব আনন্দিত হৈ থকা দেখা যাব, কোনো ধৰণৰ চিন্তা এই বছৰত নাথাকে এই তুলা ৰাশিৰ ব্যক্তিসকলৰ। লগতে 2025 বৰ্ষ অনুসৰি চাকৰিৰ সোণালী সুযোগ লাভ কৰাৰ সম্ভাৱনা প্ৰবল আছে। লগতে বিদেশৰ পৰাও চাকৰিৰ সুযোগ সুবিধা এই বছৰত প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে আৰু ধন সমৃদ্ধি বৃদ্ধিৰ সম্ভাৱনাও এই বছৰত শনি গ্ৰহৰ পৰা দেখা পোৱা গৈছে। ইয়াৰ বিপৰীতে এই ৰাশিৰ জাতক জাতিকাসকলৰ নিজৰ দক্ষতাবোৰ আপুনি নিজেই চিনি পোৱাৰ চেষ্টা কৰক। তেনে কৰিলে আপুনি বিশেষভাৱে সফলতা প্ৰাপ্তি কৰিবলৈ নতুবা আগবাঢ়ি যাবলৈ সক্ষম হ'ব পাৰিব। যিসকল জাতকৰ নিজা ব্যৱসায় আছে তেওঁলোকে কোনো কঠোৰ পৰিশ্ৰম আৰু প্ৰচেষ্টা নকৰাকৈ ভাল পৰিণাম আৰু ভাল ধন প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ব পাৰিব। বৰ বিশেষ কষ্ট এই বছৰত কৰিব নালাগে। শনি গ্ৰহৰ যি শুভ স্থিতি এই 2025 বৰ্ষত ষষ্ঠত থাকিব, সেই স্থিতি আপোনাৰ বাবে এই বছৰটোত এনেধৰণৰ শুভফল প্ৰদান কৰা দেখা যাব। আৰু যিহেতু শনি গ্ৰহ আপোনাৰ 13 জুলাইৰ পৰা 24 নৱেম্বৰ এইখিনি সময়ত পশ্চাদগামী অৱস্থাত থাকিব, যাৰ ফলত সেইখিনি সময় অকণমান কিছু পৰিস্থিতি মধ্যম হৈ পৰিব, আপোনাৰ উন্নতি প্ৰগতি অকণমান মধ্যম হোৱা দেখা যাব। কিন্তু লক্ষ্য কৰিলে 2025 বৰ্ষ অনুসৰি ব্যৱসায়ে হওক, চাকৰি বাকৰিয়ে হওক, অন্য সকলো দিশতে এই বছৰত ভাল ফলাফল লাভ কৰিবলৈ আপুনি সক্ষম হ'ব পাৰিব। এইবাৰ আহিছোঁ আৰ্থিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে ধনৰ বিভিন্ন পথ মুকলি হ'ব। আপুনি ধন উপাৰ্জন কৰাৰ লগতে এই বছৰত ধন সঞ্চয় কৰিবলৈও কিছু সক্ষম হ'ব পাৰিব। অৱশ্যে এপ্ৰিল মাহ পৰ্যন্ত সিমান শুভ নহয়, কিন্তু এপ্ৰিল মাহৰ পিছত যেতিয়া বৃহস্পতি ৰাশি পৰিৱৰ্তন হ'ব, তাৰ পিছতহে আপোনাৰ ধন টকা পইচাৰ আগমন হ'ব। লগতে মাৰ্চ মাহৰ পিছত যেতিয়া শনিদেৱ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ গৃহত পৰিৱৰ্তন হ'ব, তেতিয়া আপুনি পৰ্যাপ্ত পৰিমাণৰ ধন উপাৰ্জন কৰাৰ লগতে ভাল সফলতা প্ৰাপ্তি কৰিবলৈও সক্ষম হ'ব। এই তুলা ৰাশিৰ জাতক জাতিকাসকলে পৈতৃক সম্পত্তিৰ মাধ্যমেৰে ভাল লাভ ল'বলৈও সক্ষম হ'ব পাৰিব। লগতে ছায়া গ্ৰহ ৰাহু আপোনাৰ পঞ্চমত আৰু কেতু আপোনাৰ একাদশ গৃহত উপস্থিত হ'ব, যি আপোনাৰ বাবে ধন প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিব। ইয়াৰ ফলস্বৰূপে আপুনি নিজৰ আৰ্থিক স্থিতি কিছু শক্তিশালী কৰি তুলিবলৈ সক্ষম হ'ব। লগতে 2025 বৰ্ষ অনুসৰি পঞ্চম গৃহত ৰাহু স্থিতি হোৱাৰ ফলস্বৰূপে এই জাতক জাতিকাসকলে জোৱাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব পাৰে, যাৰ বাবে আপোনাৰ ধন লাভৰ তেনে জোৱা লটাৰী এনেধৰণৰ ক্ষেত্ৰৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ বিশেষ যোগ এই বছৰত দেখা পোৱা গৈছে। অৱশ্যে মে' মাহৰ পিছত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা নৱমত স্থিতি হ'ব। এনে স্থিতিত আপুনি ধনৰ উপাৰ্জন বেছি কৰিব পাৰিব, লগতে সঞ্চয়ো কৰিবলৈ সক্ষম হ'ব। গতিকে ধন উপাৰ্জন আৰু সঞ্চয় দুয়োটাই হ'ব গুৰু বৃহস্পতিৰ ফলত। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ উপাৰ্জনৰ নতুন নতুন দিশ কিছু মুকলি হ'ব। গতিকে এই 2025 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক দিশৰ ফালৰ পৰা অতি শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। এইবাৰ আহিছোঁ আপোনাৰ শৈক্ষিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো কেনেদৰে পাৰ হ'ব। এইবছৰ তুলা ৰাশিৰ জাতক জাতিকাসকলৰ এপ্ৰিল মাহ পৰ্যন্ত শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা কিছু মধ্যমীয়া হ'ব, কিয়নো এপ্ৰিল মাহলৈকে গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা অষ্টমত থাকিব। গতিকে সেইখিনি সময় বৰ বিশেষ শুভ নহয়, কিন্তু মে' মাহৰ পিছৰ সময়খিনি যেতিয়া গুৰু বৃহস্পতি নৱম গৃহত স্থিতি হ'ব, তেতিয়া সেইখিনি সময়ত বৃহস্পতি গ্ৰহই আপোনাক বিশেষ সফলতাৰ দিশলৈ লৈ যাব। ফেব্ৰুৱাৰী মাহ পৰ্যন্ত শনিদেৱ আপোনাৰ পঞ্চম গৃহত থাকিব, যিটো সিমান শুভ স্থিতি নহয়, কিন্তু ইয়াৰ পিছত যেতিয়া আপোনাৰ মাৰ্চ মাহৰ পিছত ষষ্ঠলৈ যাব শনিদেৱ, তেতিয়া সেইখিনি সময়ো আপোনাৰ শিক্ষাৰ্থীসকলৰ বাবে বিশেষ শুভ ফল প্ৰদায়ক হৈ পৰিব। বিভিন্ন ক্ষেত্ৰত ভাল প্ৰদৰ্শন কৰিব পাৰিব, নিজৰ নিজৰ বিষয়সমূহত
উৎকৃষ্টতা অৰ্জন কৰিব পাৰিব। লগতে শনিদেৱ আপোনাৰ পঞ্চম গৃহৰ স্বামী হৈ ষষ্ঠ গৃহত যেতিয়া থাকিব, এনে পৰিস্থিতিত শিক্ষাৰ ক্ষেত্ৰত আপোনাক বিশেষ সফলতা প্ৰদান কৰিব। লগতে ছায়া গ্ৰহ ৰাহু আৰু কেতু আপোনাৰ পঞ্চম আৰু একাদশত স্থিতি হ'ব। কেতুৱে আপোনাক কিছু অধ্যয়নত সুন্দৰ প্ৰদৰ্শন কৰাব, কিন্তু ৰাহুৰ স্থিতি অকণমান মধ্যম দেখা পোৱা গৈছে। ৰাহুৱে অকণমান মাজে সময়ে ধৈৰ্য কমাব, কিন্তু কেতুৰ স্থিতিয়ে আপোনাৰ বুদ্ধিমত্তাক কিছু প্ৰখৰ কৰি তুলিব। ৰাহু কেতুৱে কিছু বুদ্ধিমত্তা শিক্ষা ক্ষেত্ৰত প্ৰখৰ কৰিব। গতিকে বুদ্ধিৰ বলত শিক্ষাত সফলতা প্ৰাপ্তিত এই বছৰত আপোনাৰ সুফল দেখা পোৱা গৈছে। লগতে গুৰু বৃহস্পতিৰো শুভ প্ৰভাৱে এই বছৰত শিক্ষা দিশত বিশেষ শুভফল প্ৰদান কৰিব। কিন্তু ৰাহুৰ প্ৰতিকাৰ শিক্ষা ক্ষেত্ৰত মাজে সময়ে কৰাটো ভাল হ'ব। যিমান পাৰে শনিবাৰৰ দিনটোত শিক্ষাৰ ক্ষেত্ৰত ক'লা বস্ত্ৰ পৰিধান কৰি শিক্ষা নোলোৱাটোৱে আপোনাৰ বাবে ভাল হ'ব। তেনে কৰিলে এই বছৰটো শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা শুভ ফল প্ৰদায়ক হ'ব। এইবাৰ আহিছোঁ পাৰিবাৰিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। পাৰিবাৰিক জীৱনৰ ফালৰ পৰা তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষটো অতি শুভদায়ক হ'ব। কাৰণ এইখিনি সময়ত আপোনাৰ নৱম গৃহত গুৰু বৃহস্পতিৰ পৰিৱৰ্তনে আপোনালৈ বিশেষ শুভফল লৈ আহিব। আনহাতে এপ্ৰিল মাহ পৰ্যন্ত বৃহস্পতি আপোনাৰ অষ্টম গৃহত যেতিয়ালৈকে থাকিব, তেতিয়া অকণমান পাৰিবাৰিক সদস্যসকলৰ সৈতে অহংকাৰৰ সৈতে জড়িত সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে এপ্ৰিল মাহ পৰ্যন্ত সিমান শুভ নহয়, কিন্তু এপ্ৰিল মাহৰ পিছত গোটেই বছৰটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। লগতে মাৰ্চ মাহৰ পিছত যেতিয়া শনিদেৱ আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ গৃহত স্থিতি হ'ব, তেনে ক্ষেত্ৰত পাৰিবাৰিক ক্ষেত্ৰত অনুকূল ফল এই বছৰত লাভ কৰিব। লগতে শুক্ৰ গ্ৰহ আপোনাৰ ৰাশিৰ স্বামী হৈ 29 জুনৰ পৰা 26 জুলাই আৰু 20 নৱেম্বৰৰ পৰা 26 নৱেম্বৰ এইখিনি সময়ত আপোনাৰ শুভ স্থিতিত থকাৰ বাবে পাৰিবাৰিক ক্ষেত্ৰত সুখ আনন্দ কঢ়িয়াই আনিব। আৰু এই শুক্ৰ গ্ৰহৰ স্থিতিয়ে আপোনাৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰত অনুকূল ফল প্ৰদান কৰিব। এনে পৰিস্থিতিত আপুনি পৰিয়ালৰ উচ্চ মূল্যবোধ স্থাপন কৰিবলৈ সক্ষম হ'ব আৰু বিভিন্ন প্ৰকাৰৰ সুখ সমৃদ্ধি সেইখিনি সময়ত লাভ কৰিব। গতিকে পাৰিবাৰিক ক্ষেত্ৰৰ ফালৰ পৰা বছৰটো আপোনাৰ বাবে শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। এইবাৰ আহিছোঁ প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনাৰ কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষত প্ৰেম আৰু বৈবাহিক জীৱনৰ ফালৰ পৰা এপ্ৰিল মাহৰ পিছৰ সময়খিনি অতি উত্তম হ'ব। কাৰণ এইখিনি সময়ত গুৰু বৃহস্পতি আপোনাৰ ৰাশিৰ পৰা নৱম গৃহত স্থিতি হ'ব। যদিহে আপুনি পূৰ্বৰ পৰাই বিবাহিত, তেনেহ'লে মে' মাহৰ পিছৰ সময়খিনি আপোনাৰ বৈবাহিক জীৱনৰ বাবে অতি উত্তম সময় হ'ব। কিন্তু এপ্ৰিল মাহৰ পূৰ্বে আপুনি জীৱনসংগীৰ সৈতে সম্পৰ্কত উত্থান পতনৰ সন্মুখীন হ'ব পাৰে। কিন্তু মে' মাহৰ পিছৰ সময়খিনি প্ৰেম জীৱনত সম্পূৰ্ণভাৱে আপুনি সুফল লাভ কৰিব। লগতে পঞ্চম গৃহৰ স্বামী শনিদেৱ 2025 বৰ্ষত প্ৰেম জীৱনৰ বাবে অনুকূল স্থিতি প্ৰদান কৰিব। এনে পৰিস্থিতিত আপোনাৰ সম্পৰ্কত প্ৰেম বৃদ্ধি পাব। লগতে ছায়া গ্ৰহ ৰাহু আৰু কেতু আপোনাৰ একাদশ আৰু পঞ্চম গৃহত উপস্থিত হ'ব, যিখিনি সময়ত আপোনাৰ যদিও প্ৰেম বৈবাহিক সম্বন্ধত কিছু পৰস্পৰ বুজাবুজি বৃদ্ধি কৰিব, কিন্তু মাজে সময়ে অকণমান খেলি মেলিও লগাব পাৰে ৰাহু কেতুৰ স্থিতিয়ে। গতিকে অকণমান গুৰুত্ব ৰাখিব। কিন্তু আপোনাৰ এই 2025 বৰ্ষত জীৱনসংগীৰ সৈতে ভাৱনাসমূহ বুজিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ মাজত প্ৰেম ভাল পোৱা বৃদ্ধি পাব। লক্ষ্য কৰিলে প্ৰেম জীৱনৰ ফালৰ পৰা 2025 বৰ্ষটো তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে শুভ আৰু মংগলময়ভাৱে অতিবাহিত হ'ব। এইবাৰ আহিছোঁ স্বাস্থ্যৰ ফালৰ পৰা 2025 বৰ্ষটো আপোনালোকৰ বাবে কেনেদৰে পাৰ হ'ব। 2025 বৰ্ষৰ মাৰ্চ মাহৰ পিছত শনিদেৱ যেতিয়া আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ গৃহত স্থিতি হ'ব, তেতিয়া স্বাস্থ্যৰ ফালৰ পৰা আপুনি খুব সুস্থ সবলতা অনুভৱ কৰিব। কাৰণ শনিদেৱ ষষ্ঠত যোৱাৰ লগে লগে স্বাস্থ্য পাতিত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব। লগতে যিহেতু মে' মাহৰ পিছৰ পৰাই বৃহস্পতি আপোনাৰ নৱম গৃহত স্থিতি হ'ব, যাৰ ফলত আপোনাৰ স্বাস্থ্যত উত্তম ফলাফল লাভ কৰিব।
তুলা ৰাশিৰ জাতক জাতিকাসকলৰ 2025 বৰ্ষ অনুসৰি পঞ্চম গৃহত ৰাহু আৰু একাদশ গৃহত কেতুৰ স্থিতি হোৱাৰ ফলস্বৰূপে আপোনাৰ স্বাস্থ্য পাতিত কিছু সবলতা অনুভৱ কৰিব। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা এই বছৰত আপোনাৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা যথেষ্ট আছে। নৱম গৃহত বৃহস্পতিৰ স্থিতিয়ে আপোনাক আত্মবিশ্বাস এই বছৰত বৃদ্ধি কৰিব। কিন্তু এপ্ৰিল মাহৰ পূৰ্বৰ সময়খিনি আপোনাৰ বাবে সিমান শুভ নহয়। বিশেষকৈ ডিঙিৰ অকণমান সমস্যা, ছালৰ সমস্যা, এনেধৰণৰ সৰু সুৰা সমস্যাই আপোনাৰ এপ্ৰিল মাহলৈকে কিছু সমস্যা দিব পাৰে। গতিকে সেইখিনি সময়ত গুৰুত্ব ৰাখিব। বাকী সকলো সময়ত গোটেই বছৰটো আপোনাৰ বাবে এই বছৰত স্বাস্থ্যৰ ফালৰ পৰাও শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে 2025 বৰ্ষটো যেন শুভ আৰু মংগলময় হৈ পৰক, তাৰেই কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।